ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন মানে হৈছে ইউনো। এতিয়া ইউনো এষ্টাব্লিছ হৈছিলে 24 অক্টোবৰ 1945ত। ইউনোৰ মেম্বাৰ কাণ্ট্ৰিজ হৈছে 5খন। এই 5খন মেম্বাৰ কাণ্ট্ৰিজ আপুনি অতি সহজতে কেনেকৈ মনত ৰাখিব তাৰ বাবে মই লৈ আহিছোঁ এটা শ্বৰ্ট ট্ৰিক। আপুনি মনত ৰাখিব লাগে এটা সৰু শব্দ, সেই শব্দটো হৈছে ফেব্ৰিক। এতিয়া ফেব্ৰিকত যদিও 6টা আখৰ আছে, এই 6টা আখৰ মনত ৰাখি আপুনি 5খন কাণ্ট্ৰি মনত ৰাখিব পাৰে। কেনেকৈ মনত ৰাখিব মই আপোনাক বুজাই দিছোঁ আহক। ফেব্ৰিকত F is for France, A goes for America, B goes for Britain, R goes for Russia. এতিয়া যিটো I লেটাৰটো আছে, এই লেটাৰটোত লিখা আছে চাইলেণ্ট লেটাৰ, মানে কি আইৰ পৰা কোনো কাণ্ট্ৰি আমি ইয়াতে ধৰিব নালাগে। গতিকে এই লেটাৰটো আমাৰ কাউণ্টিঙত নাহে, আমি চিধা গুচি যাম চিলে। C is for China. গতিকে ফেব্ৰিকৰ আইৰ বাহিৰে আন গোটেইকেইটা লেটাৰেৰে আমি এখন কাণ্ট্ৰি পালোঁ, আৰু এনেকৈ ইউনোৰ 5খন মেম্বাৰ কাণ্ট্ৰিজ আমি মনত ৰাখিলোঁ। এনেকুৱা আৰু বহুতো শ্বৰ্ট ট্ৰিকৰ বাবে চাই থাকক আমাৰ ভিডিঅ'সমূহ আৰু জড়িত হৈ থাকক ভিষ্টা ক্লাছেছৰ লগত। থেংক ইউ।